পুলিচ আৰু এক্সাইজ আমি গোটেই যৌথভাৱে আমাৰ 1 জানুৱাৰী দিনাখন এই ড্ৰাংক এণ্ড ড্ৰাইভ চেকিং কৰা হৈছে। তাতে ৰিফ্লেক্টৰবিলাক আৰু মানে কি বুলি কয় অন্যান্য কাগজ পত্ৰ সকলোবিলাক চেকিং কৰা হৈছে গোটেইকেইটা ডিপাৰ্টমেণ্ট মিলি। 1 জানুৱাৰীত যাতে কোনেও দাৰু খাব নোৱাৰে তাৰ কাৰণে সতৰ্ক কৰি দিয়া হৈছে। কিবা পালে নেকি? নাই, পোৱা নাই এতিয়ালৈকে। কেতিয়ালৈকে চলিব এইটো? এইটো ধৰি লওক 9টামান বজালৈকে চলিব। কালিও হ'ব নেকি? হ'ব, কণ্টিনিউ হ'ব এইকেইদিন। বাহন চালকসকলক কি আহ্বান কৰিব? বাহন চালকসকলক যাতে তেওঁলোকে পিকনিক প্লেচত ড্ৰিংক এণ্ড ড্ৰাইভ নকৰে তাৰ কাৰণে আমি সতৰ্ক কৰি দিছোঁ আৰু তেওঁলোকক কোৱাও হৈছে। চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টত আজি পুলিচ ডিপাৰ্টমেণ্ট, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্টে যুটীয়াভাৱে ড্ৰাংক এণ্ড ড্ৰাইভ অভিযানটো চলাই যাতে মদ খাই যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয়। মানুহে আনন্দ কৰক, কিন্তু আনন্দৰ নামত কোনো পৰিয়াললৈ যাতে বিপৰ্যয় নামি নাহে। গতিকে মদ খাই যাতে গাড়ী নচলাই সেইটোৱে আমি সকলোকে আহ্বান জনাইছোঁ। ফূৰ্তি কৰক, এইটো কণ্টিনিউ চলি থাকিব। মই এক্সাইজ ডিপাৰ্টমেণ্টৰ পৰা কৈ আছোঁ। প্ৰথমে মানে মোৰ জিলা দক্ষিণ চানৰ মানকাছাৰ জিলাবাসীক মই নতুন বছৰৰ শুভেচ্ছা কামনা কৰিলোঁ। সকলোৱে যাতে নতুন বছৰটো ভালদৰে পালন কৰে আৰু অহা দিনত ভালে থাকে। আৰু এইটো একচুৱেলি আমাৰ যিটো ডিউটি হয় প্লাছ লগতে এৱাৰনেছটো হয় যাতে কোনোৱে মদ খাই গাড়ী নচলায়। আৰু মদ খাই গাড়ী চলালে আমি যদি ইয়াতে ডিটেক্ট কৰিব পৰা যায়, তাতে যদি এলকহলৰ যিটো পাৰ্চেণ্ট ডিটেক্ট হয় তেতিয়া তাৰ এগেইনষ্টত কম্পাউণ্ডিং ফাইন হ'ব, কেছ হ'ব। এইটো আইনী প্ৰক্ৰিয়া চলিব। আৰু আমি এনেকৈ অহা 20 তাৰিখলৈকে আমাৰ কণ্টিনিউ চলিব, বিভিন্ন জেগাত চলিব য'ত য'ত গাড়ী অহা যোৱা কৰে। আৰু গাড়ী যাতে স্পীড স্ল' চলায়, লাহে লাহে চলায়। নতুন বছৰত ফূৰ্তি বা আনন্দ কৰোঁতে যাতে কোনোৱে অসুবিধা ভোগ নকৰে তাৰ কাৰণে মই সকলোকে আহ্বান কৰিলোঁ।